কিছু সময়ৰ পাছতে আহি উপস্থিত হ'ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক আদৰণি জনাবৰ বাবে বৰঝাৰ বিমানবন্দৰত কেনেধৰণৰ প্ৰস্তুতি চলোৱা হৈছে সমান্তৰালকৈ নিৰাপত্তাৰ দিশটোৰ কথা আছে নিৰাপত্তাৰ ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে হিৰুল আচ্ছা পোনপ্ৰথমে মই দৃশ্যাংশ দেখুৱাই লৈছোঁ এয়া হৈছে বৰঝাৰ বিমানবন্দৰৰ বাহিৰৰ দৃশ্য কিছু সময় পূৰ্বে ইয়াতে কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী অৰ্থাৎ ডিব্ৰুগড় লোকসভা সমষ্টিৰ যিগৰাকী প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল আহি উপস্থিত হৈছে আৰু ইতিমধ্যে আমি খবৰ লাভ কৰিছোঁ যে গৃহমন্ত্ৰীগৰাকী 5:30 বজাত অহাৰ কথা আছিল যদিও কিছু পূৰ্বে অৰ্থাৎ 5 বজাৰ পূৰ্বেই তেখেত অহাৰ ইয়াতে সম্ভাৱনা আছে আৰু ইয়াৰে যিসকল শীৰ্ষ পৰ্যায়ৰ বিষয়া আছে আৰক্ষীৰ তেওঁলোকে নিৰাপত্তাৰ দিশটো কটকটীয়া ইতিমধ্যে গ্ৰহণ কৰিছে লগতে তদাৰক আমি যিমান দূৰ খবৰ লাভ কৰিছোঁ যে বিজেপিৰ যিগৰাকী ৰাজ্যিক সভাপতি ভৱেশ কলিতা সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা লগতে গুৱাহাটী লোকসভা সমষ্টিৰ যিগৰাকী প্ৰাৰ্থী বিজুলী কলিতা মেধি আহি উপস্থিত হৈছে আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক আদৰণি জনাবৰ বাবে ইতিমধ্যে তেওঁলোকে প্ৰস্তুতি গ্ৰহণ কৰিছে ইতিমধ্যে আমাৰ সন্মানীয় দৰ্শকসকলে জানেই যে আজি যিহেতু সন্ধিয়াৰ ভাগত যি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে গুৱাহাটী লোকসভা সমষ্টিৰ বাবে তেওঁ নিৰ্বাচনী ৰণডংকা আচলতে বজাব অৰ্থাৎ গুৱাহাটীৰ যি চাইকেল ফেক্টৰী আছে চাইকেল ফেক্টৰীৰ পৰা লাল গণেশলৈ বিশাল ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব 2 কিলোমিটাৰ জোৰা এই ৰোড শ্ব'ত অংশগ্ৰহণ কৰি গুৱাহাটীৰ পৰা আচলতে তেওঁ নিৰ্বাচনী ৰণডংকা বজাব যিহেতু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে যি নিৰ্বাচনী প্ৰচাৰ ইতিমধ্যে তুংগত উঠিছে তাৰ বাবে গৃহমন্ত্ৰীগৰাকীয়ে আহি গুৱাহাটী লোকসভা সমষ্টিৰ বাবে এনেধৰণে নিৰ্বাচনী প্ৰচাৰ চলাব আৰু ইতিমধ্যে আমি জনাইছোৱে যে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক আদৰণি জনাবলৈ কেইবাগৰাকীও ৰাজ্যিক বিজেপিৰ শীৰ্ষ পৰ্যায়ৰ নেতা লগতে সৰ্বানন্দ সোণোৱাল আহি উপস্থিত হৈছে আৰু তেওঁৰ এই যি মূল গেট আছে সেই গেটৰ ভিতৰলৈ প্ৰৱেশ কৰিছে কিছু সময় পাছতে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ বিশেষ বিমান অৱতৰণ কৰিব বৰঝাৰ বিমানবন্দৰত অৰ্থাৎ গুৱাহাটী লোকসভা সমষ্টিক আচলতে বিশেষভাৱে গুৰুত্ব দিছে বিজেপিয়ে কোনো কাৰণতে গুৱাহাটী লোকসভা সমষ্টিত যাতে বিৰোধীৰ প্ৰাৰ্থী জয়ী হ'ব নোৱাৰে বা গুৱাহাটী লোকসভা সমষ্টি যাতে বিৰোধীৰ হাতলৈ যাব নোৱাৰে বিজেপিৰ দখলতেই থাকে তাৰ বাবে তেওঁলোকে যি এনেদৰে প্ৰচাৰ অভিযানত নামি পৰিছে হিৰুল আমি পুনৰ আপোনাৰ ওচৰলৈ যাম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ